ফাৰ্ষ্ট অফ অল আমি সেইটো আমাৰ খাদ্য অভ্যাসৰ লগতো বহুতখিনি কথা আছে। চ' বহুত সময়ত আমাৰ খাদ্য অভ্যাসটোৰ লগতো ৰিলেটেড হয়, বা কিবা আমাৰ পেলভিক ইনফেকশ্যনছ হ'লেও আপোনাৰ ইনফেকশ্যনটো স্প্ৰেড হ'ব পাৰে। বহুত কাৰণ আছে। ত' বা লিভাৰৰ পৰা কেতিয়াবা ইনফেকশ্যন স্প্ৰেড হ'ব, বেলেগ জেগাত ক'ৰবাত ইনফেকশ্যন হৈছে অংগত, আৰু সেইটো আহি পেলাই আপোনাৰ এপেণ্ডিক্সত ইনফেক্ট কৰিব পাৰে। আৰু ক্ৰনিক কনষ্টিপেশ্যন হ'লে, তেনেকে অকমান ফিকেল মেটাৰ যিটো আপোনাৰ ষ্টুল বুলি কয়, সেইটো গৈ পেলাই আপোনাৰ এপেণ্ডিক্সটো ব্লক কৰি দিয়ে, তাৰ ফলতো ইনফেকশ্যন হ'ব পাৰে। চ' বহুত কাৰণ আছে। প্ৰিভেন্ট কৰিবলৈ তেনেকুৱা আমি খাদ্য অভ্যাসটো মেইনটেইন কৰিব লাগিব, আৰু যদিহে এবাৰ বিষ অনুভৱ হৈছে আৰু এবাৰ যদি এপেণ্ডিচাইটিছ ধৰা পৰিছে, অফক'ৰ্চ পেচেণ্টটো অপাৰেশ্যন লাগে বুলি তেতিয়াই মই আপোনাক যেনেকে ক'লো যে আপোনাৰ পেচেণ্টটো কণ্ডিশ্যন চাই আমি অপাৰেশ্যন কৰোঁ। যেনেকে ক্লিনিকেলি পেচেণ্টটো কিমানখিনি ষ্টেজৰ, পেচেণ্টটোৰ জ্বৰ আছে নেকি, বমি আছে নেকি, পেটৰ বিষটো একদম অসহ্য হোৱা হৈছে নেকি। চ' সেনেকুৱা যদি একো নাই, সাধাৰণ বিষ এটা হৈছে আৰু আমি আল্ট্ৰাচাউণ্ডতো পাইছোঁ এপেণ্ডিক্সৰ চাইজটো নৰ্মেল আছে, তেনেকুৱা কোনো ইনফেকশ্যনৰ চাইন্স নাই, তেতিয়া আমি তাক এণ্টিবায়'টিক্স আৰু পেইন কিলাৰ দিও চাব পাৰোঁ। তাৰপিছত যদি সেইটো আকৌ ৰিকাৰেণ্ট, তাক আমি টাৰ্ম এটা দিওঁ ৰিকাৰেণ্ট এপেণ্ডিচাইটিছ। চ' তাৰপিছতো যদি সেইটো বিষটো তেওঁ কণ্টিনিউৱাছ হৈ থাকে বা প্ৰায়ে তেওঁ ছেম চিমটমছ দেখা দিয়ে, তেতিয়াহ'লে সেইটো অপাৰেশ্যন আমি কৰি দিয়াই ভাল। চ' প্ৰিভেণ্টিভ বুলি ক'বলৈতো তেনেকুৱা স্পেচিফিক একো নাই, বাট এটাটো মই আপোনাক ক'লো খাদ্য অভ্যাসটো লৈ অকণমান সচেতন হ'ব লাগে মানুহে। আৰু বাকী যদিহে চিমটমছবোৰ এবাৰ দেখা দিয়ে, ডক্টৰৰ ছাজেশ্যনছটো ফ'ল' কৰিলে হ'ল। আৰু যদি বাৰে বাৰে হৈ আছে, তেতিয়াহ'লে একৰ্ডিং টু ডক্টৰছ এডভাইচ অপাৰেশ্যন কৰিব লাগে।